গৌৰৱী ভাৰতীয় হিচাপে আটাইকে শুভেচ্ছা জনাইছো আৰু যিসকল মহান লোকৰ চৰম ত্যাগৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিছে তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছো। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু তেখেতে পোনে পোনে মহাত্মা গান্ধীৰ আজিও নিশ্চয় আমাক সকলোকে উদ্বেলিত কৰে। আজি আমি বিশ্বৰ এখন অন্যতম শক্তিশালী ৰাষ্ট্ৰৰ নাগৰিক। এখন নতুন ভাৰত গঢ়াৰ সংকল্পৰে আমি আটাইয়ে ঐক্যবদ্ধ। ইতিমধ্যে আমাৰ মাজত আহিছে, আমাৰ মঞ্চলৈ আহি উপস্থিত হৈছে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। এয়া 4th ABPN Women's Army Party অসম আৰক্ষীৰ উপ পৰিদৰ্শক ৰঞ্জুমণি বৰুৱাৰ দল। এছেম্বলিটো লগতে কষ্টিং হ'ব 7:30 লগে লগে। প্ৰথম অসম বেটেলিয়ন। আপোনালোকলৈ শুভেচ্ছা থাকিলে। ৰাজ্যবাসীক এইটোৱে আজিৰ দিনটো আমাৰ সকলোৰ কাৰণে মানে গৌৰৱৰ দিন আৰু আমি এই স্বাধীনতা দিৱস সকলোৱে ধুমধামেৰে উদযাপন কৰিব লাগে। আৰু আজিৰ দিনটোত বিশেষভাৱে আমি চবকে নিজে নিজে স্বাধীনতা শুভেচ্ছা দিয়াই মাত্ৰ নহয়, যাতে আমাৰ কাৰ্যকলাপে আমাৰ আজিৰ দিনটোৰ ক্ষেত্ৰত যাতে কাৰো তাত কোনো অসুবিধা নহয়, মানে কাৰোবাৰ স্বাধীনতা উপভোগ কৰাৰ ক্ষেত্ৰত যাতে তাৰ দিগদাৰ নহয়। গতিকে চবে আজি স্বাধীনভাৱে মানে থাকিব লাগে আজিৰ বিশেষ দিনটোত। বাকীতো সেই দেশখন স্বাধীন হোৱাৰ পিছৰে পৰা গণতান্ত্ৰিকভাৱে চবৰে অধিকাৰ সমান আৰু চবে নিজৰ মানে জীৱনটো মানে নিজৰ ইচ্ছামতে উপভোগ কৰিব পাৰে। মাত্ৰ সেইটোৱেই কথা, নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব। নিজৰ স্বাধীনতা উপভোগ কৰিব যাওঁতে আনৰ স্বাধীনতা যাতে খৰ্ব নহয়, সেইটো আমি সকলো ভাৰতীয়ই লক্ষ্য ৰাখিব লাগে। এইটো অত্যন্ত গৌৰৱৰ কথা যে আজি স্বাধীনতা হোৱাৰ 100 বছৰ হোৱা নাই, 79 বছৰ আজি 79 বছৰতম মানে আপোনাৰ কি কয় 78তম হৈছে বছৰটো আৰু স্বাধীনতা দিনটোহে 79তম হৈছে। গতিকে 78 বছৰত ভাৰতে বিশ্বৰ ভিতৰত 4ৰ্থ স্থান পাবলৈ সক্ষম হৈছে অৰ্থনৈতিকৰ ক্ষেত্ৰত। সেইটো বহুত ডাঙৰ কথা। ভাৰতৰ নিচিনা দেশ য'ত মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আছে, গতিকে তাক চবকে চম্ভালি লৈ ইফালে অৰ্থনৈতিকভাৱেও আগুৱাই লৈ যোৱাটো বহুত ডাঙৰ কথা। তাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য আমাৰ যিমান দায়িত্বশীল ব্যক্তি আছে, যিবিলাক সাংবিধানিক পদবীত মানে থাকি ফালে কাম কৰি আছে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ